নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি সেন্দুৰ সম্বন্ধীয় বহুতো গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ ওলাইছোঁ, যাৰ বাবে আপুনি বহুতো নজনা কথা জানিবলৈ পাব। সেইবাবে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, কাৰণ আধৰুৱা জ্ঞান সদায় বিষৰ সমান। তেন্তে আহক বেছি পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, শিৰত সেন্দুৰ লগোৱাৰ প্ৰথাটো যুগ যুগ ধৰি চলি আহিছে আৰু বিবাহিতা মহিলাই শিৰত সেন্দুৰ লগোৱাটো অন্যতম অলংকাৰ বুলি গণ্য কৰা হয়। মূলতঃ সেন্দুৰ বিবাহৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেন্দুৰক বিয়াৰ প্ৰতীক ৰূপে ধৰা হয়। প্ৰকৃত অৰ্থত বিশ্বাস কৰা হয় যে হিন্দু বিয়াৰ আচাৰ প্ৰথা তেতিয়াহে সম্পূৰ্ণ হয় যেতিয়া মণ্ডপত দৰাই কইনাৰ শিৰত সেন্দুৰ পিন্ধায়। সেন্দুৰক বৈবাহিক জীৱনৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেয়েহে বিবাহিত মহিলাই কপালৰ পৰা মূৰৰ মাজত আৰু চুলিৰ ৰেখাৰ কেন্দ্ৰত সেন্দুৰ লগায়। বিয়াৰ সময়তো সেন্দুৰ দানৰ বিশেষ তাৎপৰ্য আছে। এই অনুষ্ঠানৰ পিছতহে বিবাহ অনুষ্ঠান সম্পূৰ্ণ বুলি গণ্য কৰা হয়। মুঠতে সেন্দুৰৰ অবিহনে স্বামীৰ মহিমা নাথাকে। এনে পৰিস্থিতিত স্বামী সৌভাগ্যৱান নহয় আৰু অজেয় নহয়। কোনো বিবাহিতা মহিলাই এইটো ভাল নাপাব। স্পষ্টভাৱে আমি সকলোৱে বিচাৰোঁ যে আমাৰ স্বামীৰ ভাগ্য ভাল হওক, আৰু যদি স্বামী ধনী হয় তেন্তে সেয়া ভাল কথা। গতিকে এই ভিডিঅ'টোত আমি সেন্দুৰ সম্পৰ্কীয় কিছুমান নিয়ম আৰু প্ৰতিকাৰৰ বিষয়ে জানিম, যিয়ে কেৱল স্বামীৰ আয়ুস দীঘলীয়া কৰাই নহয়, দেৱী পাৰ্বতীৰ আশীৰ্বাদ পাবলৈও সক্ষম হ'ব আৰু ঘৰলৈ সুখ সমৃদ্ধি আহে। আৰু লগতে এইটোও জানিম যে সেইটো কি বস্তু যিটো সেন্দুৰত ৰাখিলে স্বামীৰ সৌভাগ্য বৃদ্ধি কৰে আৰু তেওঁৰ উপাৰ্জন বৃদ্ধি কৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত মা পাৰ্বতী আৰু ভোলানাথক মনত পেলাবলৈ একেবাৰেই নাপাহৰিব। প্ৰিয় দৰ্শক, প্ৰায় আজিকালিৰ ছোৱালী বিয়া হোৱাৰ পিছতো সেন্দুৰ লগোৱাটো দেখিবলৈ পোৱা নাযায়, যাৰ কাৰণে তেওঁ অজানিতে বহুত ডাঙৰ ভুল কৰি থাকে। আৰু এটা কথা মন কৰিবলগীয়া যে সেন্দুৰ কেতিয়াও বিউটি পাৰ্লাৰত লগাব নালাগে। সেন্দুৰ সদায় নিজেই লগাওক। প্ৰায় দেখা যায় যে বিউটি পাৰ্লাৰত সাজ-পোছাক কৰোঁতে তাত থকা কৰ্মচাৰীসকলে সেন্দুৰ লগাই দিয়ে। এই কথা শাস্ত্ৰ আৰু বাস্তু উভয় অনুযায়ী ভুল। গতিকে বিউটি পাৰ্লাৰত সাজ-পোছাক পিন্ধিলেও নিজৰ হাতেৰে সেন্দুৰ লগাওক। ধৰ্মীয় বিশ্বাস অনুসৰি সেন্দুৰ প্ৰয়োগৰ বাবে কেইবাটাও নিয়ম আছে, যিবোৰ সকলো বিবাহিত মহিলাই পালন কৰাটো বাধ্যতামূলক। সেন্দুৰ লগোৱাৰ যিটো নিয়ম বনোৱা হৈছে, সকলো বিবাহিতা মহিলাই এই নিয়মবোৰ পালন কৰা উচিত। ইয়াৰ ফলত স্বামীৰ আয়ুস দীঘলীয়া হোৱাই নহয়, ঘৰত সুখ আৰু সমৃদ্ধি বজাই ৰাখে। ইয়াৰ লগতে মহিলাই শিৰত সেন্দুৰ লগালে নাৰীৰ শক্তিও সদায় জাগ্ৰত হৈ থাকে। যিহেতু সেন্দুৰৰ ৰং মূলতঃ ৰঙা, সেয়েহে ইয়াক ক্ষমতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াক অতীজৰে পৰা মূৰৰ বিন্দুৰ স্থানত প্ৰয়োগ কৰা হয়। প্ৰায়বোৰ হিন্দু বিবাহ অনুষ্ঠানত সেন্দুৰ লগোৱাৰ প্ৰথাটো সকলোতকৈ গুৰুত্বপূৰ্ণ ৰীতি-নিয়মৰ ভিতৰত অন্যতম। আৰু বিয়াৰ পিছতো সেন্দুৰ লগোৱাৰ নিয়ম আছে, যিবোৰ প্ৰতিগৰাকী বিবাহিত মহিলাই মনত ৰাখে, কিয়নো সেন্দুৰক বৈবাহিক জীৱনৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেয়েহে মহিলাসকলে স্বামীৰ দীৰ্ঘায়ু কামনা কৰি শিৰত সেন্দুৰ প্ৰয়োগ কৰে। সেন্দুৰক বৈবাহিক জীৱনৰ প্ৰতীক বুলি বিশ্বাস কৰা হয় আৰু শাস্ত্ৰত ইয়াক স্বামীৰ দীৰ্ঘায়ু আৰু সম্পৰ্কৰ শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। কিন্তু শাস্ত্ৰত সেন্দুৰ সম্পৰ্কীয় কিছুমান নিয়ম উল্লেখ কৰা হৈছে, যিবোৰ বিবাহিতা মহিলাই মনত ৰখাটো উচিত। মান্যতা অনুসৰি দেৱী পাৰ্বতীয়ে ভগৱান শিৱৰ বাবে কপালত সেন্দুৰ প্ৰয়োগ কৰে। সেয়ে দেৱী পাৰ্বতীক সেন্দুৰ অৰ্পণ কৰা হয়। বিবাহিত মহিলাসকলে যিকোনো পূজাৰ সময়ত আৰু শুভ অনুষ্ঠানত সেন্দুৰ প্ৰয়োগ কৰিব লাগিব বুলি বিশ্বাস কৰা হয়। একেদৰে বিবাহিতা মহিলাৰ বাবে দুৰ্গা পূজা, সাবিত্ৰী পূজা আৰু এনে ধৰণৰ আন যিকোনো পূজা বা ব্ৰতৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠানত সেন্দুৰ প্ৰয়োগ কৰাৰ বিশেষ তাৎপৰ্য আছে।
বিশ্বাস কৰা হয় যে দেৱী পাৰ্বতীক সেন্দুৰ অৰ্পণ কৰি নিজৰ মূৰত সেন্দুৰ লগালে বিবাহিত মহিলাই চিৰন্তন সৌভাগ্যৰ আশীৰ্বাদ লাভ কৰে। কাৰণ সেন্দুৰ বৈবাহিক জীৱনৰ প্ৰতীক হয় আৰু লগতে শিৰত সেন্দুৰ প্ৰয়োগ কৰিলে স্বামীৰ সৌভাগ্যত প্ৰভাৱ পৰে। এতিয়া এইটোও কোৱা হয় যে কেৱল শিৰত সেন্দুৰ লগালে স্বামীৰ আয়ুস বৃদ্ধি নহয়, বৰঞ্চ শাস্ত্ৰ আৰু বাস্তুত দিয়া নিয়মবোৰো মনত ৰাখিব লাগে। যদি বিবাহিত মহিলাসকলে কিছুমান নিয়ম মনত ৰাখি সেন্দুৰ প্ৰয়োগ কৰে, তেন্তে ই তেওঁৰ বা তেওঁলোকৰ পৰিয়ালৰ বাবে অতি উপকাৰী। এতিয়া জানো আহক সেন্দুৰ প্ৰয়োগৰ পদ্ধতিসমূহ কি কি। প্ৰথমটো হ'ল বিবাহিত মহিলাই স্বামীৰ আয়ুস বঢ়াবৰ কাৰণে শিৰত সেন্দুৰ লগায়। শিৰত সেন্দুৰ লগোৱাৰ বাবে স্বামীৰ ওপৰত আহিবলগীয়া যিকোনো সমস্যা দূৰ কৰাত সহায় কৰে। সেন্দুৰ এগৰাকী বিবাহিত মহিলাৰ স্বামীৰ প্ৰতি মৰম, ভালপোৱা আৰু দীৰ্ঘায়ুৰ প্ৰতীক হয়। লগতে শিৰত সেন্দুৰ প্ৰয়োগ কৰিলে স্বামীৰ সৌভাগ্যও শক্তিশালী হয়। আৰু দ্বিতীয়তে, প্ৰায় দেখিবলৈ পোৱা যায় যে সেন্দুৰ লগোৱাৰ সময়ত কপাল আৰু নাকত পৰে। গতিকে আপোনালোকক কওঁ যে এইটো অতি শুভ। বিশ্বাস কৰা হয় যে এয়া আপোনাৰ স্বামীয়ে আপোনাক বহুত ভাল পোৱাৰ লক্ষণ। এতিয়া তৃতীয়টো হ'ল যেতিয়া এগৰাকী বিবাহিত মহিলাই নিজৰ শিৰত সেন্দুৰ লগাই থাকে, তেতিয়া সেই সেন্দুৰ লগোৱাৰ সময়ত মা পাৰ্বতীক ধ্যান কৰি সেন্দুৰ লগাব লাগে। এনে কৰিলে আপোনাৰ স্বামীৰ প্ৰতি মৰম ভালপোৱা বৃদ্ধি পাব আৰু তেওঁৰ দীৰ্ঘায়ু সুনিশ্চিত হ'ব। আৰু চতুৰ্থতে, আপোনাৰ সেন্দুৰ কেতিয়াও লুকাব নালাগে। আজিকালি বেছিভাগ বিবাহিত মহিলাই চুলিৰ বিভাজনত সামান্য পৰিমাণৰ সেন্দুৰ লগায় আৰু সেইটোকো তেওঁ নিজৰ শাৰীৰ আঁচলেৰে বা চুলিৰে ঢাকি ৰাখে, যিটো আচলতে ভুল। এনে কৰিলে আপোনাৰ স্বামীৰ সৌভাগ্যও লুকুৱাই ৰাখে। যদি আপুনি কেৱল আপোনাৰ স্বামীৰ বাবে সেন্দুৰ প্ৰয়োগ কৰে আৰু যদি আপোনাৰ চুলিৰে সেন্দুৰ লুকুৱাই ৰাখে, তেন্তে ইয়াৰ প্ৰভাৱ আপোনাৰ স্বামীৰ ওপৰত নিশ্চিতভাৱেই পৰিব। কোৱা হয় যে নিজৰ চুলিৰ বিভাজনত সেন্দুৰ লুকুৱাই ৰাখিলে স্বামীৰ মান-সন্মানক লুকুৱাই ৰখা হয়, যাৰ ফলত তেওঁ সমাজ আৰু আত্মীয়ৰ পৰা লুকাই থাকে। সেইবাবে আপোনাৰ শিৰত সেন্দুৰ কেতিয়াও লুকাব নালাগে। আৰু লগতে শিৰত দীঘলীয়াকৈ সেন্দুৰ লোৱাৰ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ স্বামীকো বহু উচ্চতাত উপনীত হোৱাত সহায়ক হ'ব। ইয়াৰ ফলত আপোনাৰ স্বামীৰ মান-সন্মান বৃদ্ধিৰ লগতে দীৰ্ঘায়ু হয়। শিৰত দীঘলীয়া সেন্দুৰ লগালে আপোনাৰ স্বামীৰ ভাগ্য সিমানেই উজ্জ্বল হ'ব। আৰু পঞ্চম নম্বৰটো হ'ল ধৰ্মীয় বিশ্বাস অনুসৰি বিবাহিত মহিলাসকলে কপালৰ মাজভাগত সেন্দুৰ লগাব লাগে। সকলো বিবাহিতা মহিলাই সদায় মনত ৰাখিব লাগে যে সেন্দুৰ লগোৱাৰ সময়ত ঠিক নাকৰ পনে পনে লগাব লাগে। কাৰণ আজিকালি বহু মহিলাই বেঁকাকৈ সেন্দুৰ লগায়। বেঁকাকৈ সেন্দুৰ লগালে স্বামীৰ সৌভাগ্য দুৰ্ভাগ্যলৈ পৰিণত হ'ব পাৰে আৰু জীৱনত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সেইবাবে সেন্দুৰ সদায় নাকৰ পনে পনে লগাব লাগে। আৰু ষষ্ঠতে, আজিকালি প্ৰায় মহিলাবোৰকে দেখিবলৈ পোৱা যায় যে তেওঁলোকে সপ্তাহত এবাৰ বা দুবাৰহে সেন্দুৰ লগায়। কিন্তু এনে কৰাটো উচিত নহয়। আনকি বহু মহিলাই কেৱল উৎসৱ-পাৰ্বণতহে সেন্দুৰ প্ৰয়োগ কৰে। আজি আপোনাক কওঁ যে যদি আপুনি প্ৰতিদিনেই আপোনাৰ শিৰত সেন্দুৰ লগায়, তেন্তে স্বামী-স্ত্ৰীৰ মাজত প্ৰেম বাঢ়িব আৰু আপোনালোক দুয়োজনৰে সম্পৰ্ক মজবুত হৈ থাকিব আৰু তোমাৰ স্বামীৰ সৌভাগ্যও জিলিকি উঠিব। সেইবাবে আপুনি প্ৰতিদিনেই সেন্দুৰ লগাব লাগে। আৰু ৭ নম্বৰটো হ'ল বিবাহিত মহিলাই কেতিয়াও ভুলতেও আন এগৰাকী মহিলাৰ সেন্দুৰ ব্যৱহাৰ কৰিব নালাগে। যদি আপুনি এনে কৰে, তেন্তে আপোনাৰ স্বামীৰ মৰম আপোনাৰ প্ৰতি নাইকিয়া হৈ যাব। আন এগৰাকী মহিলাই ব্যৱহাৰ কৰা সেন্দুৰ ভুলতেও আপোনাৰ শিৰত নলগাব। আৰু লগতে আন এগৰাকী বিবাহিত মহিলাকো কেতিয়াও আপোনাৰ সেন্দুৰ প্ৰয়োগ কৰিবলৈ নিদিব। তেনে কৰাটো অশুভ বুলি গণ্য কৰা হয়। ঠিক তেনেদৰে সেন্দুৰ সদায় আপোনাৰ বা স্বামীৰ টকাৰেই কিনিব।
কেতিয়াও ধাৰলৈ অনা টকাৰে সেন্দুৰ নিকিনিব। ইয়াৰ ফলত স্বামীৰ আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আন এগৰাকী মহিলাৰ সেন্দুৰ নিজৰ শিৰত লগালে অশুভ বুলি গণ্য কৰা হয়। আৰু ৮ম নম্বৰটো হ'ল, কেতিয়াবা এনেকুৱা হয় যেতিয়া মহিলাসকলে সেন্দুৰ লগাই থাকে তেতিয়া সেই সেন্দুৰ হাতৰ পৰা পৰি যায় আৰু বহুতো মহিলাই সেই পৰি যোৱা সেন্দুৰ তুলি পুনৰ সেই সেন্দুৰ থকা বাকচটোত ভৰাই থয়। কিন্তু তেওঁলোকে এই কাম কৰা উচিত নহয়। পৰি যোৱা সেন্দুৰ কেতিয়াও শিৰত লগাব নালাগে। যদি পৰি যোৱা সেন্দুৰ আপুনি প্ৰয়োগ কৰে তেন্তে এইটো বেয়া সংকা বুলি গণ্য কৰা হয়। সেইবাবেই মাটিত পৰি যোৱা সেন্দুৰ কেতিয়াও প্ৰয়োগ নকৰিব। আৰু ৯ নম্বৰটো হ'ল, সপ্তাহত কমেও এবাৰ হ'লেও স্বামীৰ হাতেৰে সেন্দুৰ লগাওক। কিন্তু বহুতো মহিলাই স্বামীৰ দ্বাৰা সেন্দুৰ নলগায়। কিন্তু বিবাহিতা মহিলাসকলে সপ্তাহত এবাৰ হ'লেও স্বামীৰ হাতেৰে সেন্দুৰ লগাব লাগে। যদি বিয়াৰ পিছত মহিলাসকলে স্বামীক সপ্তাহত এবাৰ সেন্দুৰ লগাবলৈ দিয়ে তেন্তে আপোনাৰ স্বামীৰ দ্বাৰা লগোৱা সেন্দুৰ আপোনাৰ বাবে ইয়াৰ গুৰুত্ব বহুগুণ বৃদ্ধি কৰে। আৰু ১০ নম্বৰটো হ'ল, বিবাহৰ সময়ত প্ৰয়োগ কৰা সেন্দুৰ অৱশ্যই ৰাখিব। কাৰণ বিবাহৰ সময়ত মহিলাসকলক শিৰত সেন্দুৰ কেৱল তেওঁৰ স্বামীয়ে বিবাহৰ সময়ত লগায়। আৰু যি সেন্দুৰ ৰৈ যায় বিবাহিত মহিলাগৰাকীয়ে সেই সেন্দুৰ কিছুদিন লগাব লাগে আৰু তাৰ পিছত বাকী থকা সেন্দুৰখিনি সুৰক্ষিতভাৱে ৰাখিব লাগে। এনে কৰিলে স্বামী-স্ত্ৰীৰ মাজৰ বৈবাহিক জীৱনত অপৰিসীম সুখৰ সৃষ্টি হয়। বিবাহৰ সময়ত পোৱা সেন্দুৰ সংৰক্ষণ কৰিব লাগে। ইয়াৰ দ্বাৰা বিবাহৰ সময়ত পোৱা আশীৰ্বাদবোৰ আপোনাৰ লগত চিৰদিনৰ বাবেই থাকে। আপোনাৰ সকলো কামতে সফলতা লাভ কৰিব আৰু আপোনাৰ সৌভাগ্য বাঢ়িব। আৰু কোৱা হয় যে গা ধোৱাৰ লগে লগে শিৰত সেন্দুৰ লগাব নালাগে। সেন্দুৰ লগোৱাৰ সময়ত মনত ৰাখিব যে তিতা চুলিত সেন্দুৰ ভুলতেও নলগাব। এনে কৰিলে ঘৰৰ সুখ-শান্তি হেৰাই যায় আৰু বহু বেয়া চিন্তা মানুহজনৰ মনলৈ আহিবলৈ আৰম্ভ কৰে। গা ধোৱাৰ পিছত চুলিখিনি ভালদৰে শুকুৱাই লওক আৰু ইয়াৰ পিছতহে শিৰত সেন্দুৰ লগাব লাগে। গা ধোৱাৰ পিছত চুলিখিনি ভালদৰে শুকুৱাই লওক। ইয়াৰ পিছতহে শিৰত সেন্দুৰ লগাব লাগে। প্ৰিয় দৰ্শক, এই সকলোবোৰ আছিল সেন্দুৰৰ লগত জড়িত কিছুমান শাস্ত্ৰৰ কথা। এতিয়া বাস্তুশাস্ত্ৰত বিবাহিত মহিলাৰ মেকআপ আৰু সেন্দুৰৰ বিষয়ে কিছু কথা উল্লেখ কৰিছে। কেৱল হিন্দু ধৰ্মতেই নহয়, বাস্তুশাস্ত্ৰতো সেন্দুৰ প্ৰয়োগৰ পৰম্পৰাৰ বিষয়ে তাৎপৰ্য আছে। ইয়াৰ ফলত বহুতো বাস্তুদোষ আঁতৰাই ঘৰখনলৈ সুখ-শান্তি, সমৃদ্ধি কঢ়িয়াই আনে। গতিকে যিমান দূৰ সম্ভৱ আমি এই নিয়মবোৰ মানি চলিব লাগিব। বাস্তুৰ মতে যদি আপোনাৰ স্বামীৰ লগত মিল নাথাকে আৰু অহৰহ হাই-কাজিয়া হৈয়েই থাকে তেন্তে এই দোষ আঁতৰাবলৈ সৰিয়হৰ তেলত অলপ সেন্দুৰ মিহলাই ঘৰৰ মূল দুৱাৰত স্বস্তিক বা ওম চিহ্ন বনাওক। ইয়াৰ ফলত আপোনাৰ প্ৰতি আপোনাৰ স্বামীৰ মৰম দুগুণেই বাঢ়িব। একেদৰে যদি আপুনি কোনো অফিচত কাম কৰে য'ত আপুনি দৈনিক সেন্দুৰ লগাব নোৱাৰে তেন্তে অন্ততঃ পূজাৰ সময়ত প্ৰয়োগ কৰক। কেৱল ইয়াৰ বিশেষ তাৎপৰ্যই নহয়, যিকোনো পূজা বা প্ৰাৰ্থনাতকৈও বহুগুণ বেছি উপকাৰ পোৱা যায়। শাস্ত্ৰ আৰু বাস্তুৰ বাহিৰেও সপোনত মূৰৰ শিৰত সেন্দুৰ দেখাটোও অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা আপোনাৰ পিতৃ-মাতৃৰ ঘৰৰ পৰা দীৰ্ঘম্যাদী সুখ লাভ কৰিব। ইয়াৰ উপৰিও যিকোনো ইতিবাচক প্ৰভাৱক ৰোধ কৰিব। একেদৰে কুমাৰী কন্যাই যদি সপোনত নিজকে সেন্দুৰ লগাই থকা দেখা পায় তেন্তে তাৰ অৰ্থ হ'ল তাই নিজৰ মন পছন্দৰ ল'ৰা এটাৰ লগত বিয়া হ'বলৈ ওলাইছে। এতিয়া জানো আহক সেই বিশেষ বস্তুটো কি, যিটো সেন্দুৰত ৰাখিলে আপোনাৰ ভাগ্য শক্তিশালী কৰে আৰু আপোনাৰ সৌভাগ্য বৃদ্ধি কৰে। গতিকে আপোনালোকক কওঁ যে তাম বা ৰূপৰ মুদ্ৰা এটা অৱশ্যই ৰাখিব লাগিব। ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে আপুনি দেৱী পাৰ্বতীৰ লগতে মা লক্ষ্মীৰ আশীৰ্বাদো লাভ কৰিব।
ইয়াৰ ফলত স্বামীৰ সৌভাগ্য বৃদ্ধি পায় আৰু তেওঁৰ আৰ্থিক অৱস্থা মজবুত হয়, অৰ্থাৎ তেওঁৰ উপাৰ্জন বৃদ্ধি পায়। সেইবাবে আপুনি সেন্দুৰৰ বাকচত, অৰ্থাৎ আপুনি যিটো বাকচত সেন্দুৰ ৰাখে, সেই সেন্দুৰ ৰখা বাকচটোত এটা মুদ্ৰা অৱশ্যই ৰাখিব লাগিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।